Hello everyone, আপোনালোক সকলোকে মোৰ আনাদাৰ ব্লগলৈ ওয়েলকাম কৰিলো আৰু আজি ৰাতিপুৱাই পাই ৰাঘৱে একদম মোৰ সানগ্লাস লৈ পেলাই বহুত বেছি খেলিলে যেহেতু হি সানগ্লাস বহুত বেছি ভাল পায় আনফালে আকৌ নিপে নিজক পেম্পাৰ কৰাত লাগিল ইয়ে তোমাৰ পেট ওলাইছে বিয়া পতা কাৰণে নহয় এটো মাংস সময় এনেকুৱা হৈছে এক মাহৰ টাইম পুৰা ফ্ল্যাট নিপৰ পেট ফ্ল্যাট হক বা নহক কিন্তু মই ভাবিলো মোৰ এই ফ্ল্যাট চেহাৰাটোলৈ আপোনালোকৰ কাৰণে ধুনিয়া এটা মেকআপৰ ভিডিও বনাও মোৰ মেকআপৰ এই ফুল ভিডিওটো আপোনালোকে চাব বিচাৰিলে মোৰ ৰিলছত গলে আপোনালোকে গোটেই ভিডিওটো পাই যাব আমি যি কৰো বা নকৰো কিন্তু মায়ে সদায় নিজৰ কামবোৰ কৰি যায় আৰু সেইবাবে মায়ে আকৌ লাঞ্চ ৰেডি কৰিলে কল এবিধ ফল কল খালে গাত হয় হাতী সমান বল সেই কবিতাটো সকলোৱে পঢ়িছিলো সেইবাবে মায়ে ভাবিলে যে বুৱাৰী যেহেতু কথা কৈ বিজনেস কৰি শক্তি কমি যাব পাৰে সেই কাৰণে কল এঠুক আৰু লগতে এটা কঁঠাল আনিলে কঁঠালটো একেবাৰে মোৰ সাইজৰে আছিল কঁঠালটো উলিয়াই পেলাই সকলোৱে খাম বুলি বহি ললো কিন্তু মই ভাবিলো সকলোকে দিয়া আগত এবাৰ টেষ্ট কৰিছা কঁঠাল বা অন্য বস্তু যিমানে নাখাও কিন্তু মায়ে বনোৱা চিকেন গ্ৰেভি আৰু বায়ে বনোৱা চিকেন সালাড কেতিয়াও এৰিব নোৱাৰো সেইবাবে লাঞ্চ ৰেডি কৰিলো ৰাতিপুৱাই চৰাই বাহৰ পৰা উলোৱাৰ নিচিনাকে আমাৰ প্ৰত্যেকজন মেম্বাৰ কামলৈ ৰাতিপুৱা ওলাই যায় আৰু গা ধুই সকলোৱে কাপোৰবোৰ ৰ'দত দি যায় আৰু সেই কাপোৰবোৰ সামৰি আনা দায়িত্ব সদায় মোৰ থাকে সেইবাবে সেইখিনি কাম কৰি ললো তাৰ পাছত ৰাঘৱক খোৱালো আৰু মোৰ বিজনেছৰ কামখিনি সোনকালে কৰি ললো কি কৰি আছা মাৰ্কেট কেনেকুৱা নাই ঠিক আছে হাজিৰা ওলাল ঠিক আছে আজি ফুৰিবলৈ যাব পাৰিম তাৰমানে পইচাটো খৰচ কৰি আহোঁ কৰিব লাগিব ব'লা ৰাঘৱ উঠিলে যাম দেই অনলাইন হাজিৰা কৰি নিপৰো হল আৰু লগতে মোৰো বিজনেছৰ কাম কৰি মোৰো হাজিৰা ওলাল সেইবাবে আমি দুইটা সন্ধিয়া অকমান ফুৰিবলৈ আহিলো আৰু ফুৰিবলৈ আহোতে আমি বাইপাছৰ ফালে আহিলো যিমানে ঘৰত চাহ নাখাও কিন্তু সন্ধিয়া অকমান ওলাই আহি টাইম স্পেন্ড কৰি আমি বহুত বেছি ভাল পাওঁ কেতিয়াবা ফেমিলিৰ লগত কেতিয়াবা দুইজনে কেতিয়াবা লৰাটোক লৈ আহো কিন্তু আজি আমি দুইজনে আহিলো আৰু আহি পেলাই আমি কৰক চাইত চাহ খালো আৰু চাহৰ লগতে আমি ভাবিলো আৰু কিবা এটা ট্ৰাই কৰি চাওঁ লগতনো আৰু কি ট্ৰাই কৰিম সেই কাৰণে ভাবিলো চাহৰ লগত অকমান স্পাইচিকে আৰু স্পাইসি খাবৰ কাৰণে তাত আছিল মেগি যেহেতু দিলটো বাচ্চা হে জি বাচ্চাৰ নিচিনা এটা ফিল লৈ পেলে আমি মেগিকে ট্ৰাই কৰি চালো আসলতে বয়স হলো বয়স মাত্ৰ এটা সংখ্যাহে সেই কাৰণে আমি কেতিয়াও বয়সিয়াল বুলি ফিল কৰিব নালাগে আৰু সেই কাৰণে বাচ্চাৰ দৰে মেগি খাই পেলে আমি দুইটা ঘৰলৈ উভতি আহিলো এনেকে আজি সময়বোৰ পাৰ কৰিলো আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো সো নেক্সট ব্লগত আকৌ অতি সোনকালে লগ পাম আজিৰ কাৰণে টাটা এণ্ড বাই বাই